নমস্কাৰ মই অপূৰ্বল্লভ গোস্বামী আজি বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শূন্য সহনশীলতাৰ কথা কয় বিশেষকৈ তেওঁ অপৰাধীক কোনো কাৰণতে তেওঁ হাৰি যাব নোৱাৰে দুৰ্নীতি বিষয়ৰ বিৰুদ্ধে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে তেখেতে আজি মুখ্যমন্ত্ৰী ভিজিলেন্স বিভাগেই হওক বিভিন্ন বিভাগত কিন্তু শেহতীয়া আমি যেটো দেখা পাইছোঁ বিশেষকৈ নুমলীগড় শোধনাগাৰৰ যি আসলতে সম্প্ৰসাৰণ প্ৰায় ২৮,০০০ কোটিৰ এটা বৃহৎ ধন যেহেতু ৩ মিলিয়ন মেট্ৰিক টনৰ পৰা ৯ মিলিয়ন মেট্ৰিক টনলৈ এই সম্প্ৰসাৰণ হৈছে এই সম্প্ৰসাৰণত বহু দুৰ্নীতি সংঘটিত হৈছে আৰু এই বিষয়ে দুৰ্নীতি তদন্ত কৰিবলৈ যিজন আসলতে কেন্দ্ৰীয় চৰকাৰৰ চিফ ভিজিলেন্স অফিচাৰ অমিত শৰণ তেওঁৰ নাম এই অমিত শৰণ তেওঁ যেতিয়া নুমলীগড়লৈ আহিছিল তেওঁ ৰাজআতিথ্য লৈছিল বিশেষকৈ তেওঁ অকলে থাকিব পাৰে তেওঁ পৰিয়ালসহ তাজ বিভান্তাত আছিল দুটা ৰুমত প্ৰায় ৪৮,০০০ টকাৰ পাৰ ডে খোৱা বোৱালৈ গতিকে তেনেকুৱা ধৰণৰ যিটো এটা বিলাসী তেওঁ হোটেলত থাকে তাজ বিভান্তাত আৰু ইয়াৰ পিছত তেওঁ প্ৰট'কল অফিচাৰ নাপায় অমিত শৰণে এই এনেকৈ বিলাসী হোটেলত থকাৰ পাছতো তেওঁ প্ৰট'কল অফিচাৰলৈ শ্বিলঙত গৈ ভোগবিলাস ভ্ৰমণ কৰিছে ইয়াৰ পিছত এটা টিভি যিটো LED টিভি ছনী কোম্পানীৰ প্ৰায় ১.৫ লাখ টকাৰ মূল্য সেই টিভিটো তেওঁ লৈ গৈছে এইটো তেল মন্ত্ৰালয়ৰ নিৰ্দেশ আছে আমাৰ যিটো পত্ৰ আমাৰ হাতত পৰিছে গতিকে সেই পত্ৰতে এই উল্লেখ আছে গতিকে আমি এইটোৱে ভাবোঁ যে দুৰ্নীতি তদন্ত কৰিবলৈ অহা বিষয়াই যদি নিজেই আসলতে এনে ধৰণৰ দুৰ্নীতিগ্ৰস্ত হৈ পৰে তেতিয়া তেওঁৰ পৰা আমি আসলে কি আশা কৰিব পাৰিম এই লৈ পেলাই আমি চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনত পত্ৰ লিখিছিলোঁ আৰু চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যন CVCয়ে তেওঁক ৱাৰ্ণিং দিছিল যে তুমি এনেকুৱা কিয় কৰিছা আৰু তেওঁ তেতিয়া কি কৰিলে এই তাজ বিভান্তাত থকা হোটেলৰ পইচাখিনি ঘূৰাই দিলে কিন্তু এইটোতো কথা নহয় তেওঁ যিহেতু এটা অপৰাধ কৰিছে তেওঁ যেহেতু ৰাজআতিথ্য লৈছে নুমলীগড় শোধনাগাৰৰ পৰা কাৰণ তেনেধৰণে লৈ যেতিয়াই এই কথাষাৰ ৱাৰ্ণিং দিলে তেতিয়া তেওঁ সেই টকাটো ঘূৰাই দিছে কিন্তু তেতিয়াতো এইটো অপৰাধ ৰোধ নহয় আৰু একে সময়তে নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষও যিটো তেওঁ নাপায় যে তেওঁ কেনেধৰণে আচলতে এনেধৰণৰ ৰাজআতিথ্য দিছে তাৰমানে কৰ্তৃপক্ষ ইয়াত জড়িত আছে নেকি যে দুৰ্নীতিগ্ৰস্ত একাংশ বিষয়াৰ লগত এক আচলতে এটা সন্দেহৰ অৱকাশ আছে আৰু আমি যেহেতু এই অমিত শৰণৰ যেহেতু তাজ বিভান্তা হোটেলৰ যেহেতু আমি বিল লাভ কৰিছিলোঁ গতিকে আমি এইখিনি কথা জানিব পাৰি আমি বিগত বৰ্ষত গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছিলোঁ উচ্চ ন্যায়ালয়ে যেহেতু এইটো দুৰ্নীতিৰ গোচৰ মাননীয় বিচাৰপতিয়ে আৰক্ষী বিভাগক দিবলৈ কয় আৰু সেইমতে আমি যোৱা ফেব্ৰুৱাৰী মাহত গোলাঘাট আৰক্ষী থানাত এখন গোচৰ দিছিলোঁ সেই সময়ত গোলাঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল জিতুমণি ডেকা প্ৰথমতে আমি অনলাইনত দিছিলোঁ গৈ যেতিয়া থানাত খবৰ ল'লোঁ দুদিনৰ পিছত কৈছে আমি অনলাইন FIR পোৱা নাই তেতিয়া আমি আকৌ এটা হাৰ্ড কপি লৈ পেলাই আমি তেওঁক দিছিলোঁ তেওঁ ক'লে যে দুদিন মোক সময় দিয়ক ইয়াৰ পাছতহে আমি গোচৰটো ৰেজিষ্ট্ৰেশ্যনৰ কথা ভাবিম সেইমতে দুদিনৰ পিছত আমি যেতিয়া গৈছিলোঁ তেওঁ ক'লে নহয় আপোনালোকে নুমলীগড় থানাত দিয়ক যিহেতু এইটো নুমলীগড়ৰ গোচৰ নুমলীগড়েহে ল'ব সেইমতে আমি সেই এজাহাৰখনকে গোলাঘাটৰ ভাৰপ্ৰাপ্ত বিষয়া কাটি নুমলীগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লিখি আমি নুমলীগড় থানাত দিছিলোঁ কিন্তু নুমলীগড় থানায়ো সেই গোচৰটোত পঞ্জীয়ন নকৰিলে আৰু আমি তাৰ পাছত যেহেতু আৰক্ষীৰ দায়বদ্ধতা এখন আয়োগ আছে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ সেই ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ ওচৰত গোচৰ দিছিলোঁ আৰু শেহতীয়া যিটো আমি জানিলোঁ যে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগৰ বৰ্তমান হাত ভৰি বন্ধা তাৰমানে এনেকুৱা ধৰণৰ যে তেওঁলোকে কোনো ধৰণৰ যদি এনেকুৱা আৰক্ষীয়ে গোচৰ নলয় তেওঁলোকে ইয়াত একো কৰিব নোৱাৰে তেওঁলোকে আকৌ এখন লেটাৰ দি জনালে যে নহয় আপুনি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সত দিয়ক এই কথাটো কিন্তু এই যিটো এনেকুৱা ধৰণৰ যিটো বগীয়াবগী বৰ্তমান চলি আছে আসলতে সঁচাকৈ জানো এনেকৈ ধৰণৰ বগীয়াবগী দুৰ্নীতি ৰোধ হ'ব ই সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যি ধৰণে আসলতে তদাৰক কৰি এই সমগ্ৰ অসমক
এক গতিশীল কৰিব খুজিছে বিভাগবোৰ কিন্তু এনে অৱস্থাত যদি দুৰ্নীতিগ্ৰস্ত বিষয়াই এনেধৰণে যদি আৰক্ষীয়ে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে এজেহাৰেই নলয় তেতিয়াহ'লে এই যিটো দুৰ্নীতিটো কেনেকৈ ৰোধ হ'ব তাৰমানে ই এক সঁচাকৈ এক দুৰ্ভাগ্যজনক ঘটনা অসম আৰক্ষী আইন 2007 অনুযায়ী আৰক্ষীৰ কাম কাজ আইন অনুযায়ী হৈছে নাই তাক আসলে চকু দিবৰ বাবে এখন আসলতে ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ গঠন হৈছিল তাৰমানে আৰু তাত কিছুমান নীতি নিয়ম আছে যেটো পুলিচ একাউণ্টেবিলিটি বুলি কয় কিন্তু এতিয়া দেখা পাইছোঁ যদি এনেধৰণে পুলিচ একাউণ্টেবিলিটিও যদি আৰক্ষী থানায় গোচৰ নোলোৱাৰ পিছত গোচৰ নলয় তেতিয়া অপৰাধী নিশ্চয় পুনৰ আসলতে এনে ধৰণৰ দুৰ্নীতি আকৌ বাঢ়িব কিন্তু আমি কাৰণ যেহেতু এই দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকী এতিয়াও আসলতে CBO হৈ আছে চিফ ভিজিলেন্স অফিচাৰে হৈ আছে তেওঁ গতিকে এই বিষয়াৰ পৰা আসলতে কেনেধৰণে এই যিটো আজি শোধনাগাৰত যি দুৰ্নীতি হৈছে কাৰণ এনেকুৱা ধৰণৰ সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হৈছে আজি কিছুদিনৰ আগতেই আমাৰ অসম সংবাদ মাধ্যমত এটা বাতৰি পৰিৱেশন হৈছিল যে শোধনাগাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া ধীৰেন হেণ্ডিক নামৰ তেওঁৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে তেওঁ শোধনাগাৰত এটা সিন্ডিকেট খুলিছে গতিকে এনেকুৱা ধৰণৰ যে ঘটনা ঘটি থাকে নুমলীগড় শোধনাগাৰত গতিকে কেনেধৰণে আছিল শোধনাগাৰটোৰ যিটো আসলতে এই বৃহৎ ধন আজি এই 28,000 কোটি টকাটো গৈ পেলাই যে গৈ 38,000 কোটি নহ'ব ইয়াক কোনে আসলে নিৰ্ধাৰণ কৰিব আৰু এইটো শোধনাগাৰ সকলোৰে এটা আবেগ অনুভূতি জড়িত হৈ আছে কিয়নো এইটো শহীদৰ শোধনাগাৰ আৰু এই শোধনাগাৰত যেহেতু আজি নুমলীগড় শোধনাগাৰে 3 মিলিয়নৰ পৰা 9 মিলিয়নলৈ এক্সপানশ্যন কৰিছে কেন্দ্ৰ চৰকাৰে আৰু এইটো নহয় ইয়াত কেন্দ্ৰ চৰকাৰে কোনো আৰ্থিক সাহায্য দিয়া নাই তেওঁলোকে বেংকৰ লোন লৈ কৰিছে গতিকে বেংকৰ যিটো লোন লৈ শোধনাগাৰটো যেতিয়া এই 28,000 কোটিৰে তেওঁলোকৰ কাম শেষ হ'ব তেতিয়া খালি কেন্দ্ৰীয় চৰকাৰে তেওঁলোকক 2050 কোটি টকা তেওঁলোকক ঘূৰাই দিয়াৰ এনেকুৱা ধৰণৰ কথা এটা আহিছিল গতিকে এতিয়া এই শোধনাগাৰৰ যিটো কাম চলি থকা অৱস্থাত যদি এনেকুৱা ধৰণৰ শোধনাগাৰৰ তাত অৱসৰপ্ৰাপ্ত বিষয়াই যদি তাত সিন্ডিকেট খোলে তে কেনেধৰণে শোধনাগাৰৰ কাম কাজ চলিব গতিকে ই সঁচাকৈ এটা স্পৰ্শকাতৰ বিষয় গুৰুত্বপূৰ্ণ বিষয় আমি ভাবোঁ এই ক্ষেত্ৰত যেহেতু অসম চৰকাৰৰ ইয়াত 26% অংশ আছে কাৰণ যেহেতু পূৰ্বতে BPCLৰ আছিলে এতিয়া অইল ইণ্ডিয়াৰ হাতত আছে গতিকে অসম চৰকাৰৰ এই 26% অংশ থকাৰ পিছত মই ভাবোঁ এইটো ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ এটা দায়িত্ব আছে কাৰণ শোধনাগাৰত যদি এনেকুৱা ধৰণৰ দুৰ্নীতি হৈ থাকে কাৰণ আমি যেটো জানিছোঁ যিজন আসলে CBO তেওঁ যদি এনেকুৱা ধৰণৰ দুৰ্নীতি তদন্ত কৰি হলে বিষয়াজনেই যদি তেনেকুৱা হয় গতিকে তাৰ পৰা আসলে তেওঁ কেনেকুৱা ধৰণৰ আমি তদন্ত আশা কৰিব পাৰোঁ গতিকে ই এক সঁচাকৈ দুৰ্ভাগ্যজনক ঘটনা আমি ভাবোঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰক ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ সেই আয়োগ আসলে মুখ্যমন্ত্ৰী সক্ৰিয় কৰক কাৰণ সেই আয়োগে যদি এই এনেকুৱা ধৰণৰ আৰক্ষী থানাত গোচৰ পঞ্জীয়ন নহ'লে তেওঁলোকৰ ওচৰত যদি যেতিয়া অভিযোগ লৈ যোৱা যায় যে তেওঁলোকে যদি সেই অভিযোগ পুনচাতে নাকচ কৰি আকৌ তেওঁলোকে কয় যে প্ৰপাৰ প্লেটফৰ্ম নহয় বুলি যে তেওঁলোক আকৌ আমাক মুখ্যমন্ত্ৰী ভিজিলেন্সলৈ ঠেলি দিছে গতিকে এনেকুৱা ধৰণৰ যদি এই বগিয়াবগি বা ঠেলাঠেলি হৈ থাকে তেতিয়াহ'লে আমি ভাবোঁ যিটো আসলে শূন্য সহনশীলতা যিটো মুখ্যমন্ত্ৰীৰ যি ঘোষণা সেইটো আমি অসাৰ হ'ব বুলি ভাবোঁ দুৰ্নীতি দিনক দিনে বাঢ়ি থাকিব গতিকে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ